আজি সৰস্বতী পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তত অতি উলহ মালহেৰে পালন কৰা হ'ল বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বীণাপাণিৰ পূজা। একেদৰে পলাশবাৰী সমষ্টিৰো প্ৰায়বোৰ শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন প্ৰতিষ্ঠান তথা ৰাজহুৱা স্থানত পালন কৰা হ'ল সৰস্বতী পূজা। ইয়াৰ মাজৰে দুখন চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ চিন্তাধাৰাই দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ। প্ৰধানতঃ দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাস্থিত মাধৱদেৱ হাইস্কুলৰ সৰস্বতী পূজাত দেখা গ'ল পূজাৰ লগত সংগতি ৰাখি বিদ্যালয়খনে অনুষ্ঠিত কৰা কেতবোৰ প্ৰশংসনীয় অনুষ্ঠান। বিদ্যালয়ৰ ছাত্ৰীৰ দ্বাৰা মা সৰস্বতীৰ মানৱ প্ৰতিমা প্ৰদৰ্শন, দেৱীৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে মা সৰস্বতী দেৱীৰ ওপৰত ৰচিত ৰচনা প্ৰতিযোগিতা। ইয়াৰ উপৰিও বিদ্যালয়খন সজাই তোলা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ হাতেৰে নিৰ্মিত বিভিন্ন সম্ভাৰেৰে। প্ৰায় সমান্তৰালভাৱে গুইমাৰা মজলীয়া বিদ্যালয়তো দেখা গ'ল আন এক মনোমোহা দৃশ্য। বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা টেণ্ট হাউচ কৰ্মচাৰীৰ হাতেৰে সজোৱা ৰং বিৰঙৰ ৰভাৰ পৰিৱৰ্তে তাহানিৰ দৰে বিদ্যালয়ৰ ছাত্ৰসকলৰ দ্বাৰাই প্ৰতি বছৰৰ দৰে এইবেলিও বাঁহ অথবা কলপাত আনি সজোৱা হৈছে পূজাৰ ৰভা। উল্লেখ্য যে বাৰিষা কালত মাধৱদেৱ হাইস্কুলৰ বিদ্যালয় প্ৰাংগণত ধান খেতি কৰি বিদ্যালয়খনে দৃষ্টি আকৰ্ষণ কৰিছিল অঞ্চলবাসীৰ। নমস্কাৰ, আমি প্ৰথমে মাধৱদেৱ হাইস্কুল ভাগৱতীপাৰা পৰা সমূহ অসমবাসীৰ ছাত্ৰ ছাত্ৰী, শিক্ষক সমাজ লগতে বৈদিক সমাজক আমি স্বাগতম জনাইছোঁ। আৰু মাধৱদেৱ হাইস্কুলত আচলতে আমি কিছুমান অলপ ব্যতিক্ৰমী অনুষ্ঠান কৰিবলৈ যত্ন কৰি থাকোঁ, যাতে ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক মানসিক বিকাশ হয়। যিহেতু আমাৰ নতুন শিক্ষানীতি 2020 আৰম্ভ হৈছে, গতিকে ছাত্ৰ ছাত্ৰীক উপযোগীকৈ আমি কিছু ক্ৰিয়াকলাপ বা এক্টিভিটিজ কৰিবলৈ আমি সদায় চেষ্টা কৰোঁ। এই ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰীসকলে বা আমাৰ মেনেজিং কমিটিৰ পৰিচালনা সকলেও ইয়াত কোনো কুণ্ঠাবোধ নকৰে। তেওঁলোকে আমাক আচৰিতভাৱে এটা টিমৱৰ্ক হিচাপে আমি গোটেইখিনি কাম কৰি আছোঁ। ইয়াৰ অভিভাৱিকাসকলে আমাক যথেষ্ট উৎসাহ দিয়ে, ছাত্ৰ ছাত্ৰীসকলৰ লগত থাকিব। গতিকে এইবাৰো আমি যোৱা বছৰো আমি 2022 বৰ্ষত এই মানৱ প্ৰতিমা কৰিছিলোঁ। মানে আমাৰ চিন্তাধাৰাৰে কৰিছিলোঁ বস্তুটো, যাতে ছাত্ৰ ছাত্ৰী সৰস্বতী পূজানো কি, সৰস্বতীকনো কেনেকৈ আৰু উপস্থাপন কৰিব পাৰি। অকল এখন প্ৰতিমা লৈ যদি আমি সৰস্বতীক পূজা কৰি থাকোঁ, তাৰ পৰা যেন আমাৰ ভাৱ হয় আচল বস্তুখিনি ওলাই নাহিব। গতিকে সৰস্বতীক যদি আমি ছাত্ৰ ছাত্ৰীৰ লগ একদম ব্যৱহাৰিক দিশৰ পৰা বুজাই দিব পাৰি, তেতিয়া আমি ভাবোঁ তেওঁলোকৰ সংস্কাৰ এটা হ'ব। সৰস্বতী কি, সৰস্বতীনো কেনেকৈ আমাৰ দেহত ক্ৰিয়া কৰিব পাৰে, ছাত্ৰ ছাত্ৰী সমাজত কেনেকৈ ক্ৰিয়া কৰিব পাৰে, এই মানসিকতাৰে আমি আগবাঢ়ি গৈছিলোঁ আৰু এই উদ্দেশ্যে আমি সফল হৈছিলোঁ। আৰু এইবাৰো আমি মানৱ প্ৰতিমা আমি দুজনী ছোৱালীৰ আগ্ৰহী দেখি আমি সঁচাকৈ সন্তোষ প্ৰকাশ কৰিছোঁ। দুজনী ছোৱালী আগবাঢ়ি আহিছে, সেইমতে তেওঁলোকে ধুনীয়াকৈ পৰিৱেশন কৰিছে। আৰু এইবাৰ আমি আৰু দুটা নতুন লৈছোঁ যে আজিৰ এই বিশেষ দিনটোত সৰস্বতীৰ ওপৰত তেওঁলোকক ৰচনা লিখিব দিয়া হৈছে আৰু সেই ৰচনা লিখাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। বহুত উৎসাহ দেখি পাইছোঁ। তেওঁলোকক প্ৰথম দ্বিতীয় আমি পুৰস্কাৰ ঘোষণা কৰিম আৰু সেই পুৰস্কাৰটো আমি বিচিত্ৰ কুমাৰ ন্যাসৰ পলাশবাৰীৰ পৰা দিবলৈ চেষ্টা কৰিম। আৰু তেওঁলোকৰ মাজত ছবি অঁকা সৰস্বতীৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈছে। তাতো বিভিন্ন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিছে আৰু তাৰো আমি প্ৰথম দ্বিতীয় পুৰস্কাৰ আমি ঘোষণা কৰিম। গতিকে এনেকুৱা ধৰণে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে, তেখেতে আমাক যথেষ্ট উৎসাহিত কৰে। পৰিচালনা সমিতিৰ সভাপতি আছে, লগতে আমাৰ এইবাৰ নতুন তত্ত্বাৱধায়িকা জ্যোতিকা ডেকা আছে, তেওঁলোকে তেওঁলোকৰ মনোভাৱ ক'ব। গতিকে আমি এনেকুৱা সমূহীয়াকৈ এটা টিমৱৰ্ক হিচাপে কাম কৰি মাধৱদেৱ হাইস্কুলক অসমৰ এখন আগশাৰী শিক্ষানুষ্ঠানত নিবলৈ যথেষ্ট চেষ্টা কৰি আছোঁ। আমি সদায় সেইটোৱে চাম, যিহেতু আমি আমাৰ এই অঞ্চলটো বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰী মানে অৰ্থনৈতিকভাৱে বহুতে দুৰ্বল, তথাপিও আমি যথেষ্ট সহায় কৰি আছোঁ, যাতে তেওঁলোকে পেলনীয়া বস্তুৰ পৰা মানে তেওঁলোকৰ ব্যৱহাৰ হোৱা বা তেওঁলোকে কিবা এটা প্ৰদান কৰিব পাৰে, কিবা এটা বনাব পাৰে, সেইটোত আমি গুৰুত্ব দিম। আৰু কিছু আমি কাগজ যোগান নধৰা নাই, দোকানৰ পৰা আনিব লাগিব কিছুমান, সেইবিলাক আমি যোগান ধৰোঁ আৰু তেওঁলোকৰ সেই প্ৰতিভাখিনি আমি যাতে সেইবিলাকৰ জৰিয়তে ওলাই আহে আমি সেইটোত গুৰুত্ব দি আছোঁ আৰু তেওঁলোকে যথেষ্ট উৎসাহেৰে আমাক
কাম কৰি দেখাই আছে। নমস্কাৰ, আমি দুটা কথা আছিল আমাৰ তাতে। আচলতে আমাৰ এই স্কুলখন যেতিয়া 5-6 মাহ পানীৰে আৱৰি থাকিব এটা পৰ্যায় পালে, আমি বিদ্যালয় পৰিচালনাৰ সমিতিৰ লগত আলোচনা কৰি, আমাৰ হেড ছাৰ আমি আলোচনা কৰি, শিক্ষক-শিক্ষয়িত্ৰীৰ আলোচনা কৰি আমি ভাবিলোঁ কি এটা ইন'ভেটিভ কাম হওক, যে আমাৰ বিদ্যালয়ত ধান খেতি আমি কৰি যাম। যিহেতু পানীখিনি নাযাব, পানীখিনি থাকিলে দুৰ্গন্ধ সৃষ্টি হ'ব, পৰিৱেশটো বেয়া লগা হ'ব, আৰু ইতিমধ্যে আমাৰ বিদ্যালয় চলি থাকিব লাগিব। গতিকে সেইটো ধাৰণা আগত ৰাখি আমি কৰিলোঁ ধান খেতিনো কি, ল'ৰা ছোৱালী ধান কেনেকৈ হয় সেই ব্যৱহাৰিকটো মানে ইয়াত দেখি পেলাই শিকক, বুজক ধান খেতি কেনেকৈ হয়, চাউল ক'ৰ পৰা আহে। গতিকে এই এটা প্ৰচেষ্টা আমি হাতত লৈছিলোঁ, আৰু ঈশ্বৰৰ কৃপাত আমি পাইছিলোঁ এইবাৰ। মানে বানপানীয়ে নষ্ট কৰিছে খেতিখন, যদি অলপ দৌৰা দৌৰি হৈছে, 6-7 মোন ধান পাইছিলোঁ আমি ধুনীয়াকৈ। গতিকে ছাত্ৰ ছাত্ৰী উৎসাহিত আছে, আৰু সেই নৰাখিনিৰে আমি তেওঁলোকৰ দ্বাৰা এটা মেজি বনাইছোঁ। মেজি জ্বলাই আমি মাঘৰ বিহুত এইটো জ্বলাইছোঁ। গতিকে এই কথাটোৱে তেওঁলোকে এটা শিকিছে। মেজি আচলতে আমি সময় সলনি হোৱাৰ লগে লগে দেখিবলৈ পাইছোঁ যে পূজা, আমাৰ যিটো সৰস্বতী পূজা হওক, আমাৰ বাকী পূজাই হওক, মানে দেখিবলৈ পাইছোঁ প্ৰায় আধুনিকতাত গুচি গ'ল। দেখিছে গাঁৱে ভূঞে সকলোতে পেণ্ডেল, আনক পইচা দি পেলাই কামবিলাক কৰাই আছে। কিন্তু আমাৰ এই গুইমাৰা মজলীয়া বিদ্যালয়ত আমি যেতিয়াৰ পৰাই পঢ়ি আছিলোঁ, সেই তেতিয়াৰ পৰাই আমাৰ এই বস্তুটো যিটো আমাৰ পুৰণা এটা পৰম্পৰাগত আমিও পাইছিলোঁ, ঠিক তেনেকৈ আমি সেই পৰম্পৰাগতটো আমি ৰাখি আছোঁ। যেনে আমি কলপাতৰ চানি দি পেলাই আমি খুব সুন্দৰকৈ পূজাখন কৰাৰ চেষ্টা কৰি আছোঁ। আৰু প্ৰতিবাৰে আমাৰ গাঁৱৰ যিখিনি আমাৰ ওচৰ চুবুৰীয়া মানুহ আছে তেওঁলোকৰ সহযোগিতা আৰু এই কণ ভাইটিকেইটাক লগত লৈ আমি এই চানিখন দিছোঁ। সিহঁতে আমাৰ এই বাঁহবিলাক আমি ঘৰে ঘৰে তুলি আনোঁ, 2-এটাকৈ এই কণ ল'ৰা ছোৱালীকেইটাৰ দ্বাৰাই আমি আহোঁ, কামবিলাক কৰোঁ। এনেকৈ আৰু পূজাখন আমি কৰাৰ চেষ্টা কৰিছোঁ। এই পৰম্পৰাটো আমি চেষ্টা কৰিম, আৰু আমাৰ যিসকল ছাৰ শিক্ষাগুৰুসকল আছে তেওঁলোকেও চেষ্টা কৰি যেন এই বস্তুটো আমি এনেকৈ আগুৱাই লৈ যাব পাৰোঁ। কাৰণ আজিকালি আধুনিকতাত আমি এইবিলাক পাহৰিয়ে পেলাইছোঁ। গতিকে আমাৰ এই স্কুলখনত যেন আমাৰ এই অটুটটো বজাই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি গাঁওবাসী আমি চেষ্টা কৰিম যেন এনেকৈ আৰু ইয়াতকৈ আৰু ভালকৈ আমাৰ পুৰণা যিবিলাক আছে সেইবিলাক যাতে ইয়াত আনিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। এই টেণ্ট হাউচত দিয়াৰ কোনো মানে আজিকালি বহুত পইচা দিব লাগে, আৰু প্ৰায় পূজাবিলাক দেখি আছোঁ টেণ্ট হাউচকে দি দিয়া যায়। গতিকে আমাৰ ইয়াতে সেইটো হ'বলৈ বৰ্তমান দিয়া নাই, আৰু বিশেষকৈ আমাৰ এই ল'ৰা ছোৱালীখিনিৰ দ্বাৰা যিহেতু কৰা যায়, আমাৰ খুব ল'ৰা ছোৱালীখিনি খুব ইয়াৰ কাৰণে মানে কষ্ট কৰি পেলাই এনেকৈ আমি চলাই নিম আৰু।